নতুন দিল্লীত ইউপিপিএলৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৱে সংবাদমেল সম্বোধন কৰে। সংসদত সংবিধানৰ 131তম সংশোধনী বিধেয়ক গৃহীত নোহোৱা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে প্ৰমোদ বড়োৱে। এই বিষয়টো অসম তথা বড়োভূমিৰ বাবে গুৰুত্বপূৰ্ণ আছিল। চৰকাৰক উত্তৰ পূৰ্বাঞ্চলৰ লোকসভাৰ আসন বৃদ্ধিৰ দাবী উত্থাপন কৰে প্ৰমোদ বড়োৱে। বড়ো চুক্তি 2003 চনৰ আগত বাস কৰা লোকেহে বড়ো চুক্তি অনুসৰি 2003 চনৰ আগত বাস কৰা লোকেহে বিটিআৰত নিৰ্বাচন খেলিব লাগে। পৰিষদীয় নিৰ্বাচনৰ আসনৰ সংখ্যা 60টালৈ বঢ়াব লাগে। এনেদৰে সংবাদমেলত মন্তব্য প্ৰকাশ কৰিছিল সাংসদগৰাকীয়ে। সংবাদমেলত উপস্থিত আছিল সাংসদ ৰণগৰুৱা নাৰ্জাৰী আৰু জয়ন্ত বসুমতাৰী। ইউপিপিএলৰ পৰা তিনজন সাংসদ আজি কিছুমান বহুত ইম্পৰ্টেণ্ট বিষয় ইয়াৰ ওপৰত সংবাদ মাধ্যমত কিছু কথা ক'ব বিচাৰিছোঁ। বিশেষকৈ সংবিধানৰ যিটো 131st এমেণ্ডমেণ্টৰ কাৰণে লোকসভাত ডিবেট চলি আছিলে, এইটো যোৱাকালি 2/3 মেজৰিটি নোপোৱাৰ কাৰণে এইটো পাছ নহ'ল। কিন্তু বিষয়টো খুব স্পৰ্শকাতৰ আৰু বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু বড়োলেণ্ডৰ কাৰণে খুব ইম্পৰ্টেণ্ট। আৰু সেইকাৰণে আমি আমাৰ তৰফৰ পৰা আমি ভাৰত চৰকাৰক কিছু কথা ক'ব বিচাৰিছোঁ, যিটো নেকি যোৱা 30 বছৰে যোৱা 40 বছৰে আমি সংগ্ৰাম কৰি আহিছোঁ। ইয়াৰ জাষ্টিছবিলাক যেনেকৈ পাব লাগে তেনেকুৱা পোৱা নাই। সদায় এটা হাফ হাৰ্টেড এপ্ৰ'চ এটা হাফ ফিনিছ এটা চলিউশ্যন এটা ওলাই আছে, যিটোৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত কিছুমান ইথনিক কমিউনিটিবিলাক ট্ৰাইবেলবিলাক টাইম এণ্ড এগেইন মুভমেণ্ট কৰিব লগা হৈছে। কিছুমানে বন্দুকো লৈছে আৰু যোৱা 70 বছৰৰ ভিতৰত 50 বছৰটো যদি চাবলৈ যায়, তাত প্ৰায় 50,000 উত্তৰ পূৰ্বাঞ্চলৰ পৰা লোক মৰিব লগা হৈছে। এতিয়া বিষয়টো হৈছে যে এই যে 50,000 লোক মৰিব লগা হ'ল ভাৰত স্বাধীনৰ পিছত, এইটো কিছুমান সাংবিধানিক যিটো আমাৰ ৰিড্ৰেছ আছিলে, সাংবিধানিক যিটো ব্যৱস্থা আছিলে, এইটো যদি অলপমান ৰিএলাইন কৰিলেহেঁতেন, অলপ যদি ৰিফৰ্ম কৰিলেহেঁতেন, তেতিয়া আমাৰ এস্পিৰেশ্যনছবিলাক উত্তৰ পূৰ্বাঞ্চলৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিবলৈ বহুত ভাল সুযোগ পাইছিলে। যিটো আছে বড়োলেণ্ডত আমি এগেইন এটা কথা ক'ব বিচাৰিছোঁ যে যিটো বিটিআৰ একৰ্ড হৈছিলে, এই বিটিআৰ একৰ্ডৰ ক্ল'জ মতে তাত আমাৰ ভিলেজ ইনক্লুজনৰ কাম হৈ আছে। যিখিনি ভিলেজ ইনক্লুজনৰ কাম হৈ আছে সেইটো অতি শীঘ্ৰে ভাৰত চৰকাৰে কমপ্লিট কৰিব লাগে। আৰু 3.1 মতে যি বড়োলেণ্ড পিচ একৰ্ড আছিলে 2020, তাত অগমেণ্টেশ্যন এৰিয়া আছিলে, তাত ভিলেজ ইনক্লুজনৰ কামটো শ্ল' হৈ আছে, এইটো ফাষ্ট কৰিব লাগে। আৰু লগে লগে আমি বিচাৰিছোঁ কাউন্সিলৰ ছিটটো 40 পৰা 60 হ'ব লাগে, যাতে সকলো জনগোষ্ঠী তাতে ৰিপ্ৰেজেণ্টেশ্যনটো পায়। আমি বিচাৰিছোঁ যে সংবিধানৰ যিটো 125th এমেণ্ডমেণ্ট এইটো পেণ্ডিং হৈ আছে, এই এমেণ্ডমেণ্টটো আহিব লাগে অতি শীঘ্ৰে। আৰু তাত আমি কিছুমান চেঞ্জেছ বিচাৰিছোঁ, যেনেকৈ ক্ল'জ 4.3 মতে আৰ্টিকল 282 এমেণ্ড হ'ব লাগে, ফাইনেন্সিয়েল যিটো পজিশ্যন এইটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে। এই কামটো কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰক আজি আমাৰ তৰফৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ। নৰ্থ ইষ্টৰ যিটো 6 শিডিউল কাউন্সিলবিলাক আছে, এই কাউন্সিলবিলাকক ষ্ট্ৰেংথেন কৰিব লাগিব। আৰু ষ্ট্ৰেংথেন কৰিব লাগিলে যিখিনি এতিয়া ডিলিমিটেশ্যনত আৰ্টিকল 81, আৰ্টিকল 330 আৰু আৰ্টিকল 332 তাত মেনশ্যন কৰা হৈছে, এই গোটেই প্ৰচেছটো কমপ্লিট কৰি 6 শিডিউল কাউন্সিলত যিখিনি আমাৰ ছিট বাঢ়াব লাগে, এইটো বঢ়াই পেলাই পলিটিকেল এস্পিৰেশ্যনটো ইমান পাৰে ৰিজল্ভ কৰাৰ কাৰণে ভাৰত চৰকাৰে ডাঙৰ এটা সুযোগ পাইছে, এই সুযোগটো ল'ব লাগে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ শান্তিটো ছাষ্টেইন কৰাৰ কাৰণে, যাতে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে পুনৰ আন্দোলন কৰিব লগা নহয়, উত্তৰ পূৰ্বাঞ্চলৰ পুনৰ সংগ্ৰাম কৰিব লগা নহয়। আৰু এটা ডাঙৰ এটা সুযোগ পাইছে আফটাৰ 78 ইয়াৰ্ছ ইণ্ডিপেণ্ডেঞ্চৰ, যে নৰ্থ ইষ্টৰ মানুহক জাষ্টিছ দিয়াৰ কাৰণে থ্ৰু দিছ ডিলিমিটেশ্যন প্ৰচেছ। সেইকাৰণে ভাৰত চৰকাৰক নৰ্থ ইষ্টৰ ক্ষেত্ৰত বিশেষকৈ চবকো একাউণ্টত লৈ, চবকো কনফিডেঞ্চত লৈ থ্ৰু কনচালটেশ্যন এই প্ৰক্ৰিয়াটো কমপ্লিট কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। নট অনলি পলিটিকেল এটা এজেণ্ডা লৈ পেলাই যাতে এইটো নকৰে, এইটো আমি ৰিকুৱেষ্ট কৰিছোঁ। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো যিটো 33% ওমেন ৰিজাৰ্ভেশ্যন, তাত আমি ক'ব বিচাৰিছোঁ, যিহেতু তাত লোকসভা ছিটৰ সংখ্যা যথেষ্ট কম, সেইকাৰণে ওমেন ৰিজাৰ্ভেশ্যন বিলটো লাগু কৰাৰ লগে লগে তাত লোকসভাৰ ছিটটো আৰু বঢ়াব লাগিব, যাতে এটা ছিট থাকিলে এই এটা ছিটটো আমাৰ বহুত এটা ক্ৰাইচিছ হ'ব ৰিপ্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত।
আৰু নৰ্থ ইষ্টৰ ওমেন আমাৰ ভাৰতৰ বাকী পাৰ্টৰ ওমেনৰ কথাটো মই নক'ম, এইটো উত্তৰ পূৰ্বাঞ্চলৰ ওমেন্সৰ এটা স্পেচিয়েল এটা ৰোল আছে যে পিচ বিল্ডিঙৰ ক্ষেত্ৰত হওক, ইকনমিক ডেভেলপমেণ্ট হওক, ছ'চিয়েল বেলেঞ্চত হওক, কালচাৰেল প্ৰিজাৰ্ভেশ্যনত হওক, গতিকে বহুতখিনি ৰোল লৈ আছে। অনলি পলিটিকেল স্পেচটো নোপোৱাৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ যিখিনি উইমেন্স আছে তেখেতসকলে আজি নেশ্যনেল পলিচি মেকিং বডিত ভইচ দিব নোৱাৰাৰ কাৰণে আমাৰ কিছুমান প্ৰব্লেমবিলাক আজিলৈকে ছল্ভ হ'ব লাগিছিলে, এইবিলাক ছল্ভ হোৱা নাই। যিটো BTC একৰ্ড তাত লিখা আছে 2003 পিছত অহা মানুহবিলাক তাৰ বনাফাইড চিটিজেন নহয়, গতিকে 2003 আগত যদি কোনোবা আছে সি থাকিব। 2003 চনৰ পিছত আজি কোনোবা বেলেগ বাহিৰৰ মানুহ গৈ পেলাই BTC এৰিয়াত ইলেকশ্যন কণ্টেষ্ট কৰিছে, যিটো নেকি 6 শিডিউল যিটো ডিমাণ্ড আছিলে, তাত যে ছেপাৰেট অটনমি লাগে, ছেপাৰেট মানে এটা এটেনশ্যন লাগে গভৰ্ণমেণ্টৰ, তো এই গোটেই বিষয়টো ডাইলুট কৰি দিছে। তো সেইকাৰণে যিহেতু ৰিপ্ৰেজেণ্টেশ্যনৰ অভাৱত বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কনষ্টিটিউচনেল যিটো ৰাইটছ এইটো এনচিয়ৰ কৰিবৰ কাৰণে, এনজয় কৰিবৰ কাৰণে মুভমেণ্ট কৰি 8,000 মানুহ মৰি পেলাই বডোলেণ্ড ক্ৰিয়েট হৈছে, আৰু তাত যদি এতিয়া কাৰোবাৰ পলিটিকেল ইণ্টাৰেষ্টৰ কাৰণে ইয়াৰ স্পিৰিটটো ডাইলুট কৰে, ডেট উইল বি ভেৰি আনফৰ্চুনেট। যিটো নেকি আমি বিচাৰোঁ যে এই ডিলিমিটেশ্যনত এইটো চেঞ্জ হ'ব লাগে, আৰু সেইটো আসাম টক্স আপোচবিহীন অসম কণ্ঠ।